হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পৰীক্ষাত মেথছৰ পৰীক্ষাত তোমালোকৰ 4 মাৰ্কছৰ দুটা কোৱেশ্চন আহিব। গতিকে 4 মাৰ্কছৰ দুটা কি কমন প্ৰশ্ন আহিব এইটো ভিডিঅ তোমালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅটো তোমালোকে প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকিবা। আৰু 4 মাৰ্কছৰ কাৰণে দুটা চেপ্টাৰৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব। এটা হৈছে তোমালোকৰ 2 নম্বৰ যেটো চেপ্টাৰ আছে এইটোৰ পৰা আহিব আৰু তাৰ পাছত আহিব অংকন নামৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা 4 মাৰ্কছৰ কোৱেশ্চন আহিব। আৰু 4-4-8 বহুত মার্ক কিন্তু। গতিকে ছাত্ৰসকল তোমালোকে চেষ্টা কৰিবা যাতে এই 4 পৰা 4 পোৱা। গতিকে তাৰ কাৰণে তোমালোকৰ চাব লাগিব ইয়াতে প্ৰশ্ন এটা দি আছে যে 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এইটো অংকন চেপ্টাৰৰ পৰা 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ বাহু এটা ত্ৰিভুজ অংকন কৰা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ অংকন কৰা। এইটো এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন। তাৰ পাছত তোমালোকে অংকন কৰিলেই নহব, ইয়াৰ পৰ্যায়বোৰ লিখিব লাগিব। গতিকে অংকন কৰি ইয়াত কেনেকৈ লিখিছা হেতু তোমালোকে লিখি দিবা। তাৰ পাছত 2 নম্বৰ চেপ্টাৰটোৰ পৰা 1/√2 আৰু -1/√2 এইটো এটা কি আছে এয়াৰ শূন্য কেইটা ওলাব দিছে আৰু ইয়াৰ দুটা শূন্য 1/√2 আৰু -1/√2 আছে। গতিকে ছাত্ৰসকল এইটো ইম্পৰ্টেন্ট কোৱেশ্চন। তাৰ পাছত আমি চাম আৰু কি আহিব পাৰে 4 মাৰ্কছৰ কাৰণে। আৰু ইয়াতে দুটা কোৱেশ্চন দি আছে, এই দুটা চোৱা তোমালোকে। ফাৰ্স্ট কোৱেশ্চনটো চোৱা BC = 7 cm, আকৌ এংগল B = 40 ডিগ্ৰী এইটো আৰু এংগল A = 105 ডিগ্ৰী যুক্ত এইটো। এই কোৱেশ্চনটো তোমালোকে চাবা, সলভ কৰিবা। তাৰ পাছত B নম্বৰ যেটো আছে 61 নম্বৰ যেটো কোৱেশ্চন আছে এইটো তোমালোকে চাবা আৰু ইয়াত নাইবা দি আছে এইটো তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। গতিকে ছাত্ৰসকল মই যিকেইটা প্ৰশ্ন দেখুৱাইছো এই গোটেইখিনি তোমালোকে ভালদৰে চাই থবা। ইয়াৰ পাছত আৰু এটা 4 মাৰ্কছৰ কোৱেশ্চন আছে যে BC = 6 সেন্টিমিটাৰ আৰু AB = 5 সেন্টিমিটাৰ আৰু এংগল ABC 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকা। তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ 3/4 গুণ হয়। অংকন প্ৰণালী লিখিবা। গতিকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন। পাছত আৰু এটা কোৱেশ্চন আছে অংকন চেপ্টাৰটোৰ পৰা ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 6 সেন্টিমিটাৰ যুক্ত এটা সমকোণী ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ ইয়াৰ সদৃশকৈ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/5 গুণ হয়। এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন। ইয়াৰ পাছৰ কোৱেশ্চনটো হৈছে যে ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু তাৰ পাছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ ইমান গুণ হয়। তাৰ পাছত 61 নম্বৰটো চোৱা, এইটো ইম্পৰ্টেন্ট কোৱেশ্চন 4 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। হৰণ কৰিব লাগিব যে ইমান বহুপদটোক আন এটা বহুপদ 3x + 7 এৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গ'ল। ভাগফলটো কি? এইটো ইম্পৰ্টেন্ট কোৱেশ্চন। ইয়াৰ পাছতে আৰু এটা কোৱেশ্চন আছে 4 cm 5 cm আৰু 6 cm বাহু এটাৰ ত্ৰিভুজ আঁকা আৰু তাৰ পাছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। তাৰ পাছৰ প্ৰশ্নটো আৰু এটা প্ৰশ্ন আছে ইয়াতে। এইটো নহয়, এইটো চেপ্টাৰৰ পৰা তোমালোকৰ হেৰি নাহে, এইটো চাগে 13 নম্বৰ চেপ্টাৰৰ পৰা আছে। ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্কছৰ কোৱেশ্চন নাহে। 4 মাৰ্কছৰ কাৰণে এই 60 নম্বৰ কোৱেশ্চনটো চাবা। ইয়াৰ পাছত নেক্সট কুৱেশ্চনটো আছে যে এটা নিৰ্দিষ্ট ত্ৰিভুজ ABCৰ সদৃশকৈ এটা ত্ৰিভুজ আঁক যাৰ ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/5 গুণৰ সমান। ইয়াত অংকনৰ প্ৰণালী লিখিব লাগিব। তাৰ পিছত আৰু এটা 61 নম্বৰ কুৱেশ্চনটো ইম্পৰ্টেন্ট কুৱেশ্চন যে দিয়া আছে যে 6x + √2x² = 10x - 4√2 ত্ৰিঘাত বহুপদটোৰ এটা শূন্য √2 আৰু ইয়াৰ আন দুটা শূন্য উলিয়াব লাগে। গতিকে এইটো কুৱেশ্চনো খুবেই ইম্পৰ্টেন্ট। এইটো এবাৰ শোণিতপুৰ জিলাত আহিছিলে টেষ্ট পেপাৰত। কুৱেশ্চনটো তোমালোকে 60 নম্বৰ চাব পাৰি আছা। 4 মাৰ্কছৰ কাৰণে আহিছে যে যদি আলফা আৰু বিটা px = kx² + 4x + 4 দ্বিঘাত বহুপদৰ দুটা শূন্য হয় যাতে α² + β² = 24 তেন্তে k এৰ মান নিৰ্ণয় কৰা। এইটো ইম্পৰ্টেন্ট কুৱেশ্চন 4 মাৰ্কছৰ কাৰণে। তাৰ পাছত আৰু এটা অংকন চেপ্টাৰটোৰ পৰা কুৱেশ্চন আছে যে এটা নিৰ্দিষ্ট ত্ৰিভুজ ABCৰ সদৃশকৈ আন এটা ত্ৰিভুজ অংকন কৰা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান। অংকন প্ৰণালী লিখা। তাৰ পাছতে আৰু এটা 4 মাৰ্কছৰ কুৱেশ্চন আহিব পাৰে যে যদি দুটা শূন্য 5/3 আৰু -5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 বাকী আটাইবোৰ শূন্য উলিওৱা। এইটো কিন্তু খুবেই ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। আৰু ইয়াৰ লগতে আছে যে 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ 2/3 গুণ হয়। ইয়াৰ পাছত আৰু কিছুমান কুৱেশ্চন আছে 4 মাৰ্কছৰ, তোমালোকে ইয়াতে চাই ল'ব পাৰি আছা। ইয়াতে প্ৰথম 60 আৰু 60 নম্বৰ এই প্ৰশ্ন দুটা চোৱা। ইয়াতে তোমালোকে পাৰিলে স্ক্ৰীনশ্বট এটা মাৰি লোৱা।
গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই তোমালোকক মই যিকেইটা কুৱেশ্যন দেখুৱালো এই গোটেইকেইটা কুৱেশ্যন এতিয়াই তোমালোকে সলভ কৰা তাৰ পাছতহে তোমালোকে বাকি কুৱেশ্যনবোৰ সলভ কৰিবা মই যিকেইটা দেখুৱাই দিছো তাৰ পৰাই তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা